কিন্তু আপুনি কৰি আছে কি মানুহক কেইটামান হাতত চাউল দি কেইটামান হাতত টকা ধৰাই ভোটৰ নামত গোটেই মানুহখিনিক বিপথে পৰিচালিত কৰি আছে সেইকাৰণে মই আপোনাৰ পৰা মোৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰিছোঁ পাৰিলে মানে আপুনি আপোনাৰ নিৰ্বাচনী সভাতে দি দিব মই পাই যাম দুজন ব্যক্তি এই দুজন ব্যক্তিয়ে কিন্তু বহুতখিনি গুৰুত্বপূৰ্ণ কথা ক'লে হয় এজনে কৈছে ৰাইজেই ৰজা ৰাইজ তেতিয়ালৈকে ৰজা হ'ব নোৱাৰে যেতিয়ালৈকে নিজৰ সিদ্ধান্ত নিজে ল'ব নোৱাৰে ঠিক কথা কৈছে সেই যুৱকজনে আৰু এজন যুৱক তেওঁ বহুতখিনি কথা ক'লে যিখিনি কথা হয়তো ভাবিবলৈ আপোনালোকে এবাৰলৈ বাধ্য হ'ব হয় কিনো ক'লে চৰকাৰখনৰ বিষয়ে বিজেপি চৰকাৰখনৰ বিষয়ে বা কি মন্তব্য আগবঢ়ালে একদমেই গুৰুত্বপূৰ্ণ মন্তব্য হয় আপোনালোকে ভিডিঅ'টো চব প্ৰথম পৰা শেষলৈকে তেতিয়া আপোনালোকে গম পাব আৰু এটা কমেণ্ট কৰিবলৈ আপোনালোকে নাপাহৰিব আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটোলৈ আহিছে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো চক কিন্তু এটা কমেণ্ট দেই এটা ৰাইজে ৰজা কথাটো কিমান দূৰ সঁচা ৰাইজ সেইদিনালৈকে ৰজা হ'ব নোৱাৰে যিদিনালৈকে ৰাইজে নিজে নিজৰ সিদ্ধান্ত ল'ব নোৱাৰে ৰাইজ সেইদিনালৈকে ৰজা হ'ব নোৱাৰে যিদিনালৈকে ৰাইজে নিজে স্বাধীনভাৱে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কোৱা আৰম্ভ নকৰে ৰাইজ কেনেকৈ ৰজা হ'ব ৰজাইতো নিজে নিজৰ সিদ্ধান্ত লয় ভাল বেয়া নিজে বিচাৰ কৰে কিন্তু আপুনি মই কৰোনে আপোনাৰ মোৰ ওচৰত এটা মূল্যৱান বস্তু আছে সেইটোৰ আমি সদ্ব্যৱহাৰ কৰোনে ৰাষ্ট্ৰপতি মহোদয়ৰ ভোটটোৰ মূল্য যিমান আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰো একে মূল্য ইয়াৰ পাছতো আমি আমাৰ ভোটটো কাক দিলো কিয় দিলো এবাৰ ভাবি চাওনে যদি আমি স্বাধীনভাৱে নিজে নিজৰ ভোট অধিকাৰটোৱে প্ৰদান নকৰো ৰাইজ কেতিয়াবা ৰজা হোৱাৰ সপোন দেখিব পাৰোনে ৰাইজ তেতিয়ালৈকে ৰজা নহয় যেতিয়ালৈকে আপোনাৰ ঘৰৰ ওচৰৰ বগা কুৰ্তা পিন্ধা দাদাজনে আহি আপোনাক প্ৰলোভন দিলে আপোনাক তোষামোদ কৰিলে আপোনাক ডাঙৰ ডাঙৰ সপোন দেখুৱালে ভুল নাযায় নিজৰ বিবেক বুদ্ধিমতে বিচাৰ কৰি ভোট প্ৰদান কৰিব সেইদিনাই ৰাইজ ৰজা হ'ব যেতিয়ালৈকে ৰাইজৰ মাজত এজনো 500 টকাৰ নোটখন লৈ ভোট দিয়া মানুহ থাকিব কিবা এটা চিহ্নক ভাল লাগে বুলি চকু মুদি ভোট দিয়া আৰম্ভ কৰি থাকিব ৰাইজ কেতিয়াও ৰজা হ'ব নোৱাৰে ৰাইজ ৰজা সেইদিনাই হ'ব যিদিনা আপোনাৰ পকেটত থকা 100 টকীয়া নোটখনক কোনোবাই 500 টকা বুলি ক'লে আপুনি বিৰোধিতা কৰিব আৰু আপুনি ক'ব যে আপুনি বেয়া পালেও এটো সঁচা কথা এখন 100 টকীয়া নোটে হয় আমাৰ ভোটৰ বহুত মূল্য আছে আমাৰ ভোটটোৰে আমি সকলো সলনি কৰিব পাৰো কিন্তু যিদিনা আমি নিজৰ বিবেক বুদ্ধিৰে ভোট দিম যিদিনা আমি নিজৰ ইচ্ছাৰে ভোট দিম দাদাজনৰ কথা শুনি ওচৰৰ মানুহজনৰ কথা শুনি নহয় বা কিবা এটা পোৱাৰ আশাত নহয় যেতিয়ালৈকে আপুনি আনৰ কথা মতে ভোট দিব তেওঁহে ৰজা হ'ব আপুনি 500 টকীয়া দালাল হৈয়ে ৰ'ব এবাৰ বিহুৰ সময়তে ইলেকশ্যন আহিছে বিহু খোৱাৰ সময়তে এবাৰ কাক ভোট দিব এবাৰ ভালকৈ ভাবিব তেওঁকে আপুনি ভোটটো দিব এবাৰ যি আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সলাব আপোনাৰ জেগাকনক আগুৱাই লৈ যাব আজি কি দিছে এতিয়া কি পাইছে এটো চাই ভোট নিদিব কাৰণ আজি যি পাই আছে খন্তেকিয়া আপোনাৰ জেগাটোৰ যদি উন্নতি হয় আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যদি সুৰক্ষিত হয় আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক আজিতকৈ 1000 গুণ বেছি কমাই দিব অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰত্যেকখনি নিৰ্বাচনী সভাত এটাই কথা কৈ আছে আমি লাখ লাখ মানুহক ৰেচন কাৰ্ড দিলো লাখ লাখ মানুহে 5 কেজিকে চাউল ৰেচন কাৰ্ডৰ যোগেদি পাই আছে এতিয়া তেখেতক পুনে পুনে মই প্ৰশ্ন এটা কৰিব বিচাৰো আশা কৰো তেখেতে উত্তৰটো দিব আপোনাক যদি এখন ৰেচন কাৰ্ড দিয়া যায় আৰু আপোনাক যদি 5 কেজি চাউল দিয়া যায় সেই 5 কেজি চাউলেৰে আপুনি এমাহ চলিব পাৰিবনে আপোনাক যদি আপোনাক দিয়া সেই ৰেচন কাৰ্ডৰ যোগেদি এখন অৰুণোদয় আঁচনি দিয়া যায় তাত 1250 টকাটোৱে আপোনাৰ পৰিয়ালটো আপুনি চলাব পাৰিবনে ল'ৰা ছোৱালী এডমিশ্যন দিব পাৰিবনে ল'ৰা ছোৱালী চিকিৎসা কৰাব পাৰিবনে আপুনি ল'ৰা ছোৱালী স্কুল কিতাপ কিনি দিব পাৰিবনে আপুনি তাৰ হলনি যদি আপুনি নিবনুৱাসকলক সংস্থাপিত কৰিলেহেঁতেন ভাল কথা আছিলে তাৰ হলনি যদি আপুনি দৰবৰ দাম কমালেহেঁতেন তেতিয়া ভাল কথা আছিলে তাৰ হলনি আপুনি বাগানৰ যিসকল মজদুৰ বনোৱা আছে তেওঁলোকৰ যদি হাজিৰা বঢ়ালেহেঁতেন তেতিয়া ভাল কথা আছিলে কিন্তু আপুনি কৰি আছে কি মানুহক কেইটামান হাতত চাউল দি কেইটামান হাতত টকা ধৰাই ভোটৰ নামত গোটেই মানুহখিনিক বিপথে পৰিচালিত কৰি আছে
সেইকাৰণে মই আপোনাৰ পৰা মোৰ প্ৰশ্নটো উত্তৰ বিচাৰিছোঁ পাৰিলে মানে আপুনি আপোনাৰ নিৰ্বাচনী সভাতে দি দিব মই পাই যাম